বন্ধ করো অসম সরকার হায় হায় অসম সরকার হায় হায় বন্ধ করো বিদ্যুৎ যোগান স্মার্ট করো বিদ্যুৎ যোগান স্মার্ট করো বিদ্যুৎ যোগান স্মার্ট করো বন্ধ কৰিব লাগিব। আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই অসম চৰকাৰক এটা কথা অৱগত কৰিব বিচাৰো যে এইখন এটা মানে BPL মানে বিল, তো ইয়াতে 2 মাহত বিল আহিছে আপোনালোকৰ 4,275 টকা। যে আমি দুখীয়া ৰাইজে যদি 2 মাহত এনেকৈ 4,275 টকা বিল দিব লগা হয় তেনেহ'লে আমি কেনেকৈ জীয়াই থাকিম? আৰু চৰকাৰে আমাক কিহৰ কাৰণে ইমান হাৰাশাস্তি কৰি আছে? বিদ্যুতৰ মানে স্মাৰ্ট মিটাৰৰ জৰিয়তে আৰু যি অতিৰিক্ত মাচুলৰ জৰিয়তে আমাক যি চৰকাৰে হাৰাশাস্তি কৰি আছে, অতি সোনকালে এই হাৰাশাস্তি বন্ধ কৰিব লাগে, নহ'লে আমি জনতাই মানে জলখলা খাই অৱস্থাত কৰি আছোঁ। তো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই অসম চৰকাৰক আৰু শক্তি মন্ত্ৰীক এটা কথা অৱগত কৰিব বিচাৰোঁ যে অতি সোনকালে এই জনতাৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক। আজি আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিলাসীপাৰা বিদ্যুৎ উপমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত আমি স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আজি আমি 3 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। যে আপোনালোক সকলোৱে জানে যে ইতিমধ্যে অসম জুৰি স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত জনতাৰ যি খবৰ উদ্গীৰণ এতিয়ালৈকে কিন্তু চৰকাৰে বুজি পোৱা নাই। যেতিয়া জনতাৰ খবৰ যি উদ্গীৰণ যেতিয়া ফাটি ওলাব তেতিয়া অসম চৰকাৰে কিন্তু কি কৰিব, টিকি থাকিব নোৱাৰিব। গতিকে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী অসম চৰকাৰ তথা শক্তি বিভাগক আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে জনতাৰ তেজ হুই খোৱা তথা দিনতে ডকাইতি আৰম্ভ কৰা এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ নকৰিলে আমি ধুবুৰী জিলাৰ সমূহ ৰাইজ লৈ আমাৰ যিটো 17 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ৰাষ্ট্ৰীয় ঘাইপথ আমি বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। বন্ধ করো অসম সরকার হায় হায় অসম সরকার হায় হায় বন্ধ করো বিদ্যুৎ যোগান স্মার্ট করো বিদ্যুৎ যোগান স্মার্ট করো বিদ্যুৎ যোগান স্মার্ট করো বন্ধ কৰিব লাগিব। আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই অসম চৰকাৰক এটা কথা অৱগত কৰিব বিচাৰোঁ যে এইখন এটা মানে BPL মানে বিল, তো ইয়াতে 2 মাহত বিল আহিছে আপোনালোকৰ 4,275 টকা। যে আমি দুখীয়া ৰাইজে যদি 2 মাহত এনেকৈ 4,275 টকা বিল দিব লগা হয় তেনেহ'লে আমি কেনেকৈ জীয়াই থাকিম? আৰু চৰকাৰে আমাক কিহৰ কাৰণে ইমান হাৰাশাস্তি কৰি আছে? বিদ্যুতৰ মানে স্মাৰ্ট মিটাৰৰ জৰিয়তে আৰু যি অতিৰিক্ত মাচুলৰ জৰিয়তে আমাক যি চৰকাৰে হাৰাশাস্তি কৰি আছে, অতি সোনকালে এই হাৰাশাস্তি বন্ধ কৰিব লাগে, নহ'লে আমি জনতাই মানে জলখলা খাই অৱস্থাত কৰি আছোঁ। তো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই অসম চৰকাৰক আৰু শক্তি মন্ত্ৰীক এটা কথা অৱগত কৰিব বিচাৰোঁ যে অতি সোনকালে এই জনতাৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক। আজি আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিলাসীপাৰা বিদ্যুৎ উপমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত আমি স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আজি আমি 3 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। যে আপোনালোক সকলোৱে জানে যে ইতিমধ্যে অসম জুৰি স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত জনতাৰ যি খবৰ উদ্গীৰণ এতিয়ালৈকে কিন্তু চৰকাৰে বুজি পোৱা নাই। যেতিয়া জনতাৰ খবৰ যি উদ্গীৰণ যেতিয়া ফাটি ওলাব তেতিয়া অসম চৰকাৰে কিন্তু কি কৰিব, টিকি থাকিব নোৱাৰিব। গতিকে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী অসম চৰকাৰ তথা শক্তি বিভাগক আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে জনতাৰ তেজ হুই খোৱা তথা দিনতে ডকাইতি আৰম্ভ কৰা এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ নকৰিলে আমি ধুবুৰী জিলাৰ সমূহ ৰাইজ লৈ আমাৰ যিটো 17 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ৰাষ্ট্ৰীয় ঘাইপথ আমি বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। বন্ধ করো অসম সরকার হায় হায় অসম সরকার হায় হায় বন্ধ করো বিদ্যুৎ যোগান স্মার্ট করো বিদ্যুৎ যোগান স্মার্ট করো বিদ্যুৎ যোগান স্মার্ট করো বন্ধ কৰিব লাগিব।